মই প্ৰতিশ্ৰুতি দিছোঁ যদি অসমৰ মুখ্যমন্ত্ৰী হৈ মই উভতি আহিব পাৰোঁ UCC সদনত মই আনিম। মোক যিমান পাৰে ৰখাই লওক, যোনে যেনেকে পাৰে ৰখাই লওক, আৰু মোক যদি ৰখাব নোৱাৰে সদনৰ প্ৰথম অধিৱেশনতে অসমত UCC আহিব। কথামতে কাম কৰিবলৈ আগবাঢ়িছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ সংকল্প পত্ৰটো স্পষ্টকৈ UCC ৰূপায়ণৰ কথা কৰা হৈছিল ৰাজহুৱা, আৰু সেই অনুসৰিয়ে চলিত অধিৱেশনতে UCC বিধেয়ক উত্থাপন কৰিবলৈ সাজু হৈছে চৰকাৰ। ইতিমধ্যে কেবিনেটে অনুমোদন দিয়াৰ পাছত অহা ২৬ মে'ত সদনত UCC উত্থাপনৰ সকলো প্ৰস্তুতি সম্পন্ন, আৰু ইয়াকে লৈ বিৰোধী পক্ষৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। বিৰোধী কংগ্ৰেছৰ স্পষ্ট মত, কোনো কাৰণতেই মানি লোৱা নহ'ব UCC। কংগ্ৰেছৰ যুক্তি, বহুবিবাহ বাল্যবিবাহ ৰোধৰ আইন অহাৰ পাছত UCCৰ প্ৰয়োজনীয়তা ক'ত? UCC আমি কেতিয়াও সমৰ্থন নকৰোঁ। UCC যিমানখিনি আনিব বিচাৰিছে অলৰেডি লাষ্ট যিমান 10 year পিৰিয়ডত কেবিনেট ডিচিশ্যন লৈ আহিছে, পলিগামিটো অলৰেডি লৈ আহিছে, বাল্যবিবাহ লৈ আহিছে, কাজি বন্ধ কৰিছে, অলৰেডি চব লৈ আহিছে। আকৌ কিয় UCC আনিব লাগে? UCC আমি নামানো, UCC আমি প্ৰতিবাদ কৰিম। UCCখন আমি ছাপোৰ্টো নকৰোঁ। ছাপোৰ্ট এইকাৰণে নকৰোঁ যে আমাৰ সংবিধানৰ কিছুমান অধিকাৰ, আমাৰ মুছলিম শৰীয়ত মতে কিছু কথা আছে, এইবিলাক আমাৰ নামানি UCC গঠন কৰি আছে, গতিকে এইটো আমি ছাপোৰ্ট কৰাৰ প্ৰশ্নটো নাহে। কংগ্ৰেছৰ সমান্তৰালকৈ UCCক লৈ গৰজি উঠিছে ইছলামিক চিন্তাবিদ মৌলানা আহমেদ ছৈয়দ গোবিন্দপুৰী। UCC ভিন্ন ধৰ্মৰ ওপৰত কুঠাৰঘাত কৰিব, প্ৰয়োজন হ'লে মুখ্যমন্ত্ৰীৰ ঘৰৰ সন্মুখত ধৰ্ণা দিম, এইদৰে প্ৰতিক্ৰিয়া ইছলামিক চিন্তাবিদগৰাকীৰ। এই বিল পাশ করতে যাবেন না, এটা প্রত্যেকটা ধর্মের পার্সোনাল লতে, সংস্কৃতিতে, ঐতিহ্যতে আঘাত পড়বে। ইউনিফর্ম সিভিল কোডের আইন পাশ হওয়ার বিপক্ষে আমি আজকে থেকে আরম্ভ করব, বছরকে বছর বিরোধিতা করব এবং আমার প্রজন্মকেও বলে যাব বিরোধিতা করার জন্য। কিয়ামত অবধি, প্রলয় অবধি পর্যন্ত তার বিরোধিতা করে যাব। নভেম্বর মাসের 9 তারিখ দিল্লিতে আমাদের সাথে হয়তো 20 জন MP থাকবেন। যন্তর মন্তরে আমরা অনশন ধর্মঘট করব তার বিরুদ্ধে। আসামের মুখ্যমন্ত্রী ডক্টর হেমন্ত বিশ্ব শর্মার বাড়ির সম্মুখেও যদি ধর্ণা দেওয়া লাগে, আমি আহমদ সৈয়দ গোবিন্দপুরী শান্তিকামী মানুষ, শান্তির জন্য আমি ধর্ণা দিতে প্রস্তুত আছি। মুখ্যমন্ত্রীর সাথে আমার সুসম্পর্ক আছে, সেটা লুকানো কথা নয়, কিন্তু আমি সত্য কথা বলতে কাউকে আমি পরোয়া করব না। সত্য কথা ওনার সম্মুখে গিয়ে টেবিলে বসে আমি সরাসরি বলার এই সাহস, এই হিম্মত আমার আছে। বিৰোধীয়ে বিৰোধিতা কৰিলেও শাসকীয় পক্ষৰ স্পষ্ট বাৰ্তা, UCCৰ প্ৰয়োজনীয়তা আছে। UCC আমাক অসমত দৰকাৰ আছে। এইরকম বিল উত্থাপিত হ'ব দিব লাগিব। আমিতো বিৰোধীক এইটো ক'ম কি এইটো সন্মান সহকাৰে এইটো গ্ৰহণ কৰক, কিয় আমাৰ সেইটো আই মাতৃ অসমৰ কাৰণে আৰু আই মাতৃ ভাৰতৰ কাৰণে সেইটো শ্ৰেষ্ঠ এটা বিল। কয়েকটা ষ্টেটত হৈছে, লাহে লাহে আমাৰ অসমৰ পৰা বেলেগ ষ্টেটত এইটো যাব। হয়, প্ৰতিশ্ৰুতি দিয়া অনুসৰি UCC অসমত ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। এটা কথা স্পষ্ট, সংখ্যাৰ অংকত বিৰোধী বহু পিছত। এনে অৱস্থাত UCC যে ৰূপায়ণ হ'ব সেয়া এক প্ৰকাৰ নিশ্চিত। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।